আপুনি সুমন হৰিপ্ৰিয়াৰ নাম কৈছে, তেওঁ আমাৰ সমষ্টিৰ বিধায়িকা হ'ব প্ৰায় 10 বছৰ হ'ল। কিন্তু আপোনালোকৰ হাজো সমষ্টিৰ কি উন্নয়ন হৈছে আপোনালোকে দেখিবলৈ পাইছে বা আমাৰ হাজো ৰাইজে দেখিছে। আজি আমাৰ ৰাস্তাৰ অৱস্থা যাৰ ফলত আমি ৰাজপথলৈ ওলাই আহিব লগা হৈছে। অসম চৰকাৰে চিঞৰি আছে যে উন্নতি হৈছে, কিন্তু কি উন্নতি হৈছে? যি ৰাস্তাৰ অৱস্থা সদায় সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আছে, যাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰী তথা হাজোবাসী ৰাইজে বিভিন্ন সমস্যাত পৰিবলগীয়া হৈছে। তো আমি আজি ৰাজপথলৈ ওলাই আহিছো। আমাৰ দাবী অতি শীঘ্ৰে চৰকাৰে আমাৰ ৰাস্তা ভাল কৰি দিব লাগিব। ৰাস্তাৰ লগতে যিখিনি সমস্যা আছে সেই সমস্যাৰ সমাধান আমাক দিব লাগিব, অন্যথা ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধা হৈছে, কি ক'ব? আচলতে যদি আমি হাজোখনক এখন ৰাজ্যৰ লগত তুলনা কৰোঁ, তেন্তে সেই ৰাজ্যৰ ৰাজধানী হ'ব আমাৰ এই অঞ্চলটো হাজো বননি। কাৰণ ইয়াতে আমাৰ গোটেইকেইটা অফিচ আছে, গোটেইকেইটা কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়, ৰাজহ কাৰ্যালয়ৰ লগতে আমাৰ হাজো হস্পিতাল। আৰু তাৰ কি অৱস্থা হৈছে আমি হাজোবাসীয়ে জানো। গতিকে আমি হাজোৰ আজি ছাত্ৰ সমাজ আৰু হাজো ৰাইজৰ সহযোগত আমি এই আন্দোলন গঢ়িছো। আমি হাজো অঞ্চল ছাত্ৰ সন্থাৰ বৃহত্তৰ হাজোবাসী ৰাইজৰ উদ্যোগত আজি 427 নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ হাজো আমিনগাঁও বৰপেটা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ, সেই পথৰ যি দুৰৱস্থা, এই দুৰৱস্থাৰ ওপৰত আমি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছো। ইয়াৰ আগত আপোনালোকে সংবাদ মাধ্যমে ইয়াত যথেষ্ট সংবাদ কৰিছে। আমি বাৰম্বাৰ ছাত্ৰ সন্থা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছো। ইয়াৰ আগত আয়ুক্তগৰাকী আহি আমাক আশ্বাস দি গৈছিল, কিন্তু আশ্বাস নহয়, আমাক বিশ্বাসযোগ্য স্থায়ী সমাধান লাগিব। আৰু আপুনি বিধায়িকাগৰাকীৰ কথা কৈছে, সুমন হৰিপ্ৰিয়া বিধায়িকাগৰাকী আছে নে হাজোত নাই আমি গম নাপাওঁ। কেন্দ্ৰতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ, ডাবল ইঞ্জিনৰ বিকশিত অসম এইখন। হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমৰ দিনত যি আমিনগাঁও হাজো বৰপেটা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা, এই দুৰৱস্থা তেখেতে কাণসাৰ নাই, চকুমুটা কুলিৰ ভাও ধৰিছে। আৰু বিধায়িকাগৰাকীৰ কথা আমি ক'বলৈ লাজ পাওঁ, তেখেত আমাৰ বিধায়িকা বুলি ক'বলৈ আমি লাজ পাওঁ। গতিকে তেখেতে ইফালে সদায় আহে, সদায় মিটিং চলি আছে। এতিয়া তেখেতে বিধায়িকাগৰাকী আমি আহি থকা দেখিছো, কিন্তু তেখেতে ৰাস্তাটো দেখিছে নে দেখা নাই, নে কুকুৰীকণা ভাও ধৰিছে সেইটো আমি দেখা নাই। গতিকে আমি দাবী জনাইছো অতি শীঘ্ৰে এই ৰাস্তাটো ইয়াৰ এই ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ মেৰামতি কৰিব লাগে। আচলতে হাজোৰ এই ৰাজপথত আমি এইটো কাৰণে নামিব লগা হৈছে যে হাজোৰ আজি বিগত বছৰত সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে MLA হৈ থকাৰ অৱস্থাটো আজি 2 বছৰ ধৰি এই ৰাজপথৰ খুবেই জৰাজীৰ্ণ অৱস্থা। এখন এম্বুলেন্স যাব লাগিলে ভাবিব লগা হয়। বিশেষকে নিজৰ চাৰ্কলৰ সন্মুখখিনিতে একাঠুলৈকে পানী য'ত জমা হয়, এতিয়ালৈকে আজি বৰষুণ নাই, তথাপি আপুনি চাৰ্কল অফিচৰ সন্মুখত চাব বিচাৰে একাঠুৰ ওপৰত পানী। যে নিজৰ চাৰ্কল অফিচটো এই দিছপুৰ চৰকাৰত যি গাড়ীত বহি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, কৰবাত যাব লগা হ'লে এক ৰাতিত ৰাস্তা মেৰামতি হোৱা সেই হাজোৰ আজি এই বৰপেটা নলবাৰী ৰোডৰ ৰাস্তা এতিয়ালৈকে আজি 2 বছৰ ধৰি কিহৰ কাৰণে মেৰামতি হোৱা নাই, ইয়াত কি ৰহস্য আছে লুকাই? মুখ্যমন্ত্ৰী খুদ ইয়াত আহি উপস্থিত হৈ ইয়াৰ মেৰামতিৰ দায়িত্ব ল'ব লাগে। আৰু খুব সোনকালে ইয়াৰ আমি প্ৰতিবাদ জনাইছো যে আমি আৰু দাবী জনাইছো অসম চৰকাৰক অতি সোনকালে যাতে ইয়াৰ দায়িত্ব লয় আৰু মেৰামতিৰ কাম চলাই দিয়ে। সদায় গৈ ৰাস্তাত এটা ফটো দিলে ৰাস্তা ভাল হৈ যায় বুলি আমাক মুখ্যমন্ত্ৰীয়ে কিন্তু নিউজ আকাৰে কৈ থাকে, কিন্তু ইয়াত নিউজ সদায় আমি মেডিকেলৰ ফটো আমি দি আহিছো। সদায় এই ৰাস্তাটো দুৰ্ঘটনা সদায় হৈ আহিছে। 400 যোনটো আমাৰ 27 ঘাইপথ, এইটো ক'ব গ'লে এটা মূল ঘাইপথ, যোনটো বৰপেটা বঙাইগাঁও নলবাৰী বঙাইগাঁও গোটেইখিনি গুৱাহাটী যোৱা এটা মূল পথ বুলি সকলোৱে কয়। এই মূল যোনটো টাইমত বৰপেটাৰ পৰা গুৱাহাটীলৈ 2 ঘণ্টা লাগিছে, এতিয়া 4-5 ঘণ্টা সময় দিব লাগে। তাৰ ওপৰত সদায় দুৰ্ঘটনা হৈ থাকে। সেইবাবে আমি ৰাজপথত আজি পথ অৱৰোধ কৰি চৰকাৰক আজি শুকুৱাই দিছো।